উৰিয়ামঘাটত সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান। পঞ্চম দিনা বিদ্যাপুৰ ২ নম্বৰ মধুপুৰত উচ্ছেদ চলাই প্ৰশাসন বন বিভাগে। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ১০,৫৫৮ বিঘা ভূমি মুকলি কৰে প্ৰশাসনে। বনাঞ্চলৰ ভূমি দখল কৰি এঘৰ দুঘৰকৈ গাঁও পাতিছিল মিয়াই। সংৰক্ষিত বনাঞ্চলৰ ভূমিত তামোলৰ বাৰী পাতি চুপাৰীৰ সিন্ডিকেট চলাইছিল মিয়াই। হামিদ নামৰ চুপাৰী মাফিয়াটোৱে সংৰক্ষিত বনাঞ্চলৰ ভূমিত সাজিছিল অট্টালিকা। এই ফটোখনে প্ৰমাণ কৰে সকলো কথা। অৱশ্যে প্ৰশাসনে উচ্ছেদ অভিযান চলাই হামিদৰ বাসগৃহত। উৰিয়ামঘাটৰ উচ্ছেদৰ পূৰ্বেই সংবাদমেলত চুপাৰী সিন্ডিকেটৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। কোনো অসমীয়া মানুহৰ হাতত ইমান মাটি নাই, দেখিলেতো ৪-৫ হাজাৰ বিঘা যেন নালাগে জানো? ইয়াতে তেওঁলোকে চুপাৰী বনায়, মাইনমাৰৰ চুপাৰীটো ইমানলৈকে আহি ইয়াতে আমাৰ অসমীয়া চুপাৰীৰ লগত মিক্স কৰি দিয়ে। উৰিয়ামঘাটটো উজনি আৰু উৰিয়ামঘাট আৰু গোলাঘাট সমষ্টি দুইটা জেগাতে হ'ব, সৰু পথাৰ গোলাঘাট। মানে গোলাঘাটৰ মেৰাপানীকে ধৰি বৰ্ডাৰ এৰিয়াবিলাকত যথেষ্ট তেনেকুৱা বেদখল হয়। য'ত য'ত আছে আমি গম পাওঁ আৰু আমি কাম আৰম্ভ কৰিছোঁ। ইমান ডাঙৰ তামোল মানে ক'তো খেতি নাই অসমত, আৰু গোটেই আমাৰ গছ গছনি কাটি কৰা। আৰু ইয়াত লেণ্ডলেছ বুলি শব্দটো নাই, ইয়াত চব জমিনদাৰী আৰু মাতব্বৰী। এইখিনিয়ে যিটো আমি দেখালোঁ এটা পাৰ্ট, মিনিমামটো ইয়াতে মই দেখি আছোঁ ৩-৪ হাজাৰ বিঘা। আজি পঞ্চম দিনা উচ্ছেদৰ সমান্তৰালকৈ ৰজাপুখুৰী, গেলাজান, মধুপুৰ, ৰাণানগৰ, হালদিবাৰী, হাতীডুবিত উচ্ছেদৰ বাবে জৰীপ চলায় প্ৰশাসনে। ইফালে বিদ্যাপুৰ ২ নম্বৰ মধুপুৰৰ মছজিদ ভাঙে আৰক্ষী প্ৰশাসনে। বহু বছৰ ধৰি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি মছজিদ মাদ্ৰাছা পাতিছিল মিয়াই। অবৈধ কাৰ্যকলাপো চলাই গৈছিল মিয়াই। ৰেংমা বনাঞ্চল, এই ৰেংমা বনাঞ্চলত আচলতে অবৈধ ব্যৱসায় আৰু এই অবৈধ ব্যৱসায়ী লোকসকলৰ এতিয়া অট্টালিকা, ডাঙৰ ডাঙৰ অট্টালিকা আছে, অট্টালিকাসমূহ ভাঙি চুৰমাৰ হৈ গৈছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ চৰকাৰে যিটো প্ৰশাসনে আমাৰ যোনটো উদ্যোগ লৈছে এইটো খুব আমাৰ স্থানীয় খিলঞ্জীয়া লোকসকলৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু ইতিমধ্যে সকলো ৰাইজে গম পাইছে, যোৱাকালি আচলতে ৩জনকৈ আমাৰ চোৰাং চিকাৰৰ লগত জড়িত ব্যক্তিক মানে এৰেষ্ট কৰিছে। গতিকে আপোনালোকে ৰাইজে সকলোৱে গম পাইছে এইবিলাক অঞ্চলত আচলতে কিমান এটা অবৈধ ব্যৱসায় চলি আছিলে। ইয়াত আচলতে বেদখল কৰাৰ লগে লগে ইয়াত এটা ড্ৰাগছৰ এটা কুখ্যাত ঘাটিলৈ ৰূপান্তৰ কৰিছে। ইতিমধ্যে কেইবাগৰাকী ধুৰ্ধৰ্ষ অপৰাধীক আচলতে জেললৈ প্ৰেৰণ কৰিছে। ইয়াত চোৰাং চিকাৰীৰ লগত জড়িত থকা ব্যক্তি আচলতে ইয়াত পাইছোঁ, ইয়াত ড্ৰাগছৰ লগত জড়িত থকা ব্যক্তি পাইছোঁ। ইয়াত আছে ৫০০ বিঘাৰ মাটিৰ গৰাকী ইয়াত আছে। সৰু পথাৰ আৰু উৰিয়ামঘাটৰ যি গৰিমা, এই গৰিমাৰ ওপৰতো এই কুখ্যাত অপৰাধীবিলাকে আচলতে কালিমা সানিছে। পৰৱৰ্তী পৰ্যায়ত ৰেংমাৰ দখলীকৃত ভূমিত উচ্ছেদ চলাব প্ৰশাসনে। ব্যুৰো ৰিপৰ্ট, NB নিউজ।